অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবাৰ্ষিক ৰাজ্যিক অধিৱেশন আগন্তুক জানুৱাৰী মাহৰ 17, 18, 19, 20 আৰু 21 জানুৱাৰীত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যিক সমিতিৰ সৌজন্যত আৰু বোকাখাত জিলা সমিতি তথা বোকাখাতবাসী ৰাইজৰ সহযোগত বোকাখাতৰ বালিজান নতুন গাঁও নামঘৰত অনুষ্ঠিত হ'ব। ইয়াকে লৈ বোকাখাত নতুন গাঁও নামঘৰত আজি এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত আগন্তুক ৰাজ্যিক অধিৱেশন সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সকলো দিশত বিস্তৃতভাৱে আলোচনা কৰে। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। মই এই অসম বৈদিক বৈষ্ণৱ মহাসভা বোকাখাত জিলা সমিতিৰ সভাপতিৰ লগতে অহা 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে 5দিনীয়া কাৰ্যসূচীৰে যি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিৱেশন হ'ব, এই ৰাজ্যিক অধিৱেশনৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক আজি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কেন্দ্ৰীয় সমিতি কৈলাশাত জমা কৰিব বালিজান নতুন গাঁও নামঘৰত যি ৰাজ্যিক অধিৱেশনৰ লগত সংগতি ৰাখি কাৰ্যনিৰ্বাহক সভা হ'ল, অতি সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে আৰু প্ৰতিজন প্ৰতিনিধিৰে এই অধিৱেশনৰ প্ৰতি অনুগত্য প্ৰকাশ কৰিছে আৰু অনাগত দিনত আমাৰ যি অধিৱেশন অনুষ্ঠিত হ'ব, এই অধিৱেশনত সমগ্ৰ জিলা সমিতিৰ পৰা আমি সম্পূৰ্ণ সহায় সহযোগিতা আৰু উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু আজি সভাৰ জৰিয়তে সেইখিনি সাফল্যমণ্ডিত হৈ উঠিব বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। আপুনি জিলাৰ সভাপতি হিচাপে সদৌ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ যুৱক যুৱতীসকলক এই প্ৰচাৰ মাধ্যমেৰে আপুনি কি ক'ব বিচাৰে? নহয়, কথাটো হ'ল এনেকুৱা, অসম বৈদিক যিটো ধৰ্ম, এই হ'ল সনাতন ধৰ্ম, পুৰাতন ধৰ্ম। এই পুৰাতন ধৰ্মক চেৰাই কোনো মানুহ চলিব নোৱাৰে। বেদক যি নিন্দা কৰে, আমাৰ গুৰুজনাই তাক অতি অধম বুলি কৈ গৈছে। গতিকে অনাগত দিনবিলাকত আমি উঠি অহা প্ৰজন্মক যাতে এই ধৰ্মৰ প্ৰতি দীক্ষিত কৰি আমাৰ এই পুৰাতন সনাতন ধৰ্মক আমি ৰক্ষা কৰিব পাৰোঁ, বৈদিক সমাজখনক আগুৱাই নিব পাৰোঁ, তাৰ বাবে প্ৰচেষ্টা আমি অব্যাহত ৰাখিম।